हेलो बंधुসকল আপোনালোকক मोर यूट्यूब चैनल स्वागतम जानाइछु। एया मोर प्रथम অসমীয়া ভিডিও। আসলতে মই অসমীয়া ভিডিও তেনেকৈ নবনাও যেহেতু বিষয়টো অসমৰ আৰু অসমীয়াৰ গতিকে মই ভাবিলো অসমীয়া ভাষাতে বস্তুটো আপোনালোকৰ আগত শেয়াৰ কৰো। আপোনালোকে দায় দুখ তেনেকৈ নধৰিব। আপোনালোকে হয়তো শুনিছে ফেসবুকত বৰ্তমানে খুবেই এটি চৰ্চিত বিষয় হৈছে আজমল ইউনিভাৰ্চিটি। আজমল ইউনিভাৰ্চিটি লৈ সকলোৱে কিবা কিবি কৈ আছে। উজনিৰ মানুহে নামনিক কিবা কৈ আছে, নামনিৰ মানুহে উজনিক কিবা কৈ আছে। মানুহজনো হলো নামনিৰে, বৰপেটাৰ মানুহ। গতিকে মই বৰপেটাৰ ফালে বস্তুটো বনাব লাগে বা বৰপেটাত লাগে বুলি একবাৰ এবিট পোষ্ট কৰিছিলো, কিন্তু মই পাছত যেতিয়া ভালদৰে ভাবি চালো বস্তুটো তেতিয়া ভাবিলো নাই ঠিকে আছে, বস্তুটো হ'ব লাগে আসলতে ধুবুৰী নিচিনা ঠাইত। হয়, ধুবুৰীত। এতিয়া আপুনি যেনেকে বস্তুটো হয়তো তেনেদৰে চোৱা নাই, অসমত যিকেইটা ইউনিভাৰ্চিটি আছে, অসমত প্ৰায় 14টা মান ইউনিভাৰ্চিটি আছে। তেজপুৰ আৰু আপোনাৰ আসাম ইউনিভাৰ্চিটি, এই দুইটা হল আপোনাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি। আৰু বাকি বহুত কেইটা প্ৰাইভেট ইউনিভাৰ্চিটিও আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ আছে, ডাউনটাউন আছে। তেনেকুৱা বহুত কেইখন ইউনিভাৰ্চিটি আপোনাৰ গুৱাহাটীতে আছে, 7-8খন মান গুৱাহাটীতে আছে। যোৰহাটত আছে আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, লখিমপুৰত আছে মাধৱদেৱ ইউনিভাৰ্চিটি, বজালিত আছে ভট্টদেৱ ইউনিভাৰ্চিটি, যিটো বজালি কলেজ আছিল আগতে। তাৰপাছত হোজাইত আপোনাৰ আছে ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি, হোজাই, যিটো 2017ত স্থাপন কৰা হৈছে। তাৰপাছত আপোনাৰ আছে তেনেকুৱা বহুত কেইখন আছে, আপোনালোকে জানে কিজানি। আৰু NIT IITৰ বিষয়ে জানে। NIT আছে শিলচৰত আছে, IIT গুৱাহাটীত আছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি যিখন আছে গুৱাহাটীত আছে। তো তেনেকুৱা অসমত ভালেখিনি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে, আজিলৈ গঢ়ি উঠিছে। যদিও পপুলেশ্যন জনসংখ্যা অনুপাতে কিজানি সেয়া হোৱা নাই আৰু ভৱিষ্যতে হ'ব। কিন্তু আজমল চাহাবে যিখন ইউনিভাৰ্চিটি বনাবলৈ আপোনাৰ মতামত ব্যক্ত কৰিছে বা প্ৰস্তুতি চলাইছে, সেইখন আপোনাৰ হোজাইত নহয়। হোজাইত যিহেতু অলৰেডি বহুখিনি শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে বা আজমল চাহাবৰ উদ্যোগতে গঢ়ি উঠিছে, সেইখিনি হোজাইত নহয় ধুবুৰীত হোৱাৰ বহুকেইটা কাৰণে আছে। বা ধুবুৰীত হ'ব কিয় লাগে তাৰ আঁৰত বহুকেইটা কাৰণ আছে। মোৰ ব্যক্তিগত মত, মই নিজে কৈ আছো, আপোনালোকে হয়তো মোৰ লগত একমত নহব পাৰে। মোৰ ব্যক্তিগত পইণ্ট কেইটা কৈ আছো, আপোনালোকে একবাৰ চালি চাব। উজনি অসমৰ প্ৰায় প্ৰতিখন জিলাতে আপোনাৰ শিক্ষা ব্যৱস্থা, শিক্ষাৰ হাৰ, পৰীক্ষাত উত্তীৰ্ণৰ হাৰ, আপোনাৰ চাকৰি বাকৰি আদি কৰি প্ৰায় প্ৰতিটো বিভাগতে উজনি অসমৰ জিলাকেইখনত এই হাৰ কেইটা বেছি আছে নামনিতকৈ। নামনিৰ যিকেইখন জিলা আছে, ধুবুৰী আছে, গোৱালপাৰা আছে, বঙাইগাঁও আছে, বৰপেটা আছে, বা কামৰূপ গ্ৰাম্যখনো আছে। তেনেকুৱা এই লয়াৰ আসামৰ যিখিনি জাগা আছে, এইখিনিত আপোনাৰ মেজৰিটি মানুহ আপোনালোকে জানে, নিজে জানে, বংগমূলীয় মুছলমান সম্প্ৰদায়, মিয়া মুছলমান। এইখিনি মানুহৰ মাজত তেনেকুৱা শিক্ষা দীক্ষা নাই। তাৰ কাৰণো বহুত আছে। আপোনাৰ যেনেকুৱা চৰকাৰী এটা মেয়ৰ পেচত এইখিনি মানুহে যুঁজ কৰি আছে বিগত 50 বছৰ ধৰি। এই বোলে ডি ভোটাৰ ইছ্যু আছে, এই বোলে গৰাখহনীয়া, এই বোলে আপোনাৰ বানপানী, বহুত সমস্যা, এইবোৰে সমস্যা আছে। সেইবোৰলৈ নাযাওঁ। কিন্তু ইমান এটা সমস্যাৰ পিছতো আপোনাৰ এইখিনি মানুহে আজি শিক্ষাৰ ফালে অলপ আগ্ৰহ দেখুৱাইছে, যিটো খুবেই শলাগিবলগীয়া। ইয়াৰ শিক্ষাৰ হাৰ কম হোৱাৰ বাবে আমি আজমল চাহাবক দায়ী কৰা নাই। ইয়াৰ হাৰ, এইখিনি ঠাইৰ শিক্ষাৰ হাৰ বা উত্তীৰ্ণৰ হাৰ বা চাকৰি বাকৰি কম হোৱাৰ কাৰণে আজমল চাহাবক দায়ী আমি নকৰো, যিহেতু তেওঁ কোনোদিন অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠ হোৱা নাই আজিলৈ। যিকেইটা চৰকাৰ আগতে আছিল, সেইকেইটা চৰকাৰৰ কৰ্ম গাফিলতিত বা অৱহেলাত
এইখিনি ঠাইত নিশ্চয় পিছ পৰি আছে। ইয়াত তৰুণ গগৈ চাহাবৰ কথাই কওঁ, নাইবা প্ৰফুল্ল মহন্ত ডাঙৰীয়া বা বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ইয়া আৰু আপোনাৰ যিকেইজন আছিল আগতে অসমৰ মুখ্যমন্ত্ৰী আছিল, বা এইখিনি ঠাইৰ পৰা যিখিনি প্ৰতিনিধি নিৰ্বাচিত হৈছিল, এইখিনিৰ গাফিলতি নথকা নহয়। এইখিনিও আপোনাৰ বহুত গাফিলতি কৰিছিল, নিজৰ জাতিৰ বাবে, নিজৰ ঠাইখিনিৰ বাবে বহুতখিনি কৰিব লগা আছিল, কৰা নাছিল। এইটো এটা প্ৰথম পইণ্ট, যিটো পইণ্টত মই ভাবোঁ ধুবুৰী জিলা, যিখন অসমৰ একদম পশ্চিম ফালে অৱস্থিত, তাতে হ'ব লাগে, তাৰে যিকোনো ঠাইত হ'ব লাগে ইউনিভাৰ্চিটিখন। ছেকেণ্ড পইণ্ট যিটো আছে, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইত আপোনাৰ যাতায়াত ব্যৱস্থা আৰু যোগাযোগ মাধ্যম বহুখিনি সুগম আৰু সুচল, যিটো আমাৰ নামনি অসমত নাই। আজি আপুনি নিজে পৰিদৰ্শন কৰক, হয়তো বানপানীৰ যিটো প্ৰব্লেম আছে সেইটো হ'ব পাৰে, এইটো বেলেগ কথা, কিন্তু নামনি অসমৰ প্ৰায় 90% বাটপথৰ অৱস্থা নাই, ৰাস্তা ঘাটৰ অৱস্থা নাই। পানীত কৰবাত ছিঙিল, কৰবাত হেৰি হ'ল, কৰবাত 80% ৰাস্তা বা 50% ৰাস্তা আজিও হোৱা নাই। পকী হোৱা দূৰৰ কথা, মাটি পেলাই যিটো ৰাস্তা বনায় সেইটোৱে হোৱা নাই। তো এইখিনি ঠাইৰ মানুহে বা ছাত্ৰ ছাত্ৰীয়ে ইমান কষ্ট কৰি যে পঢ়িব চেষ্টা কৰে, বা বহু দূৰ বাট কৰি বা আজিও কলেজলৈ যাব চেষ্টা কৰি আছে, সংগ্ৰাম কৰি আছে, তাৰ কাৰণেতো অশেষ ধন্যবাদৰ পাত্ৰ এইখিনি ঠাইৰ যিখিনি নৱপ্ৰজন্ম আছে, যিখিনি পিতৃ মাতৃ, যিখিনি অভিভাৱক অভিভাৱিকা আছে, সিহঁতৰ আগ্ৰহত চাই আমি অতিকৈ ধন্য হৈছোঁ, অতিকৈ শলাগিবলগীয়া সিহঁতৰ সাহস, সিহঁতৰ পদক্ষেপ। গতিকে মই ভাবোঁ এইখিনি ঠাইত ইউনিভাৰ্চিটি হোৱাটো অতিকৈ জৰুৰী। চৰকাৰে কৰা নাই সেইটো বেলেগ কথা, চৰকাৰে কিয় কৰা নাই সেইটোৰ কাৰণে সমালোচনাটো চৰকাৰক কৰিবই লাগে, কিন্তু আজমল চাহাবে যদি কৰিব বিচাৰিছে এইখিনি ঠাইতে কৰক। মোৰ ব্যক্তিগত মত, হোজাইত আপোনাৰ বহুখিনি শিক্ষানুষ্ঠান অলৰেডি আছে, আৰু ইউনিভাৰ্চিটি এটা ক'লো মই নিজে, যিটো ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি, তাতো হয়তো 2-1 বছৰত আৰু ভেকেঞ্চি বাঢ়ি যাব বা চিট কেপাচিটি বাঢ়ি যাব, বহুখিনি সেই হ'ব, উন্নতি তাতে হ'ব। কিন্তু ধুবুৰীৰ নিচিনা ঠাইত, য'ত আজমল চাহাব বৰ্তমানৰ MP আৰু আগতেও আছিল, ইয়াৰ আগতে 2বাৰ আছিল, আৰু ভালেখিনি কানেকশ্যন আছে, নাথাকা নহয়। গতিকে মই ভাবোঁ ধুবুৰীৰ নিচিনা ঠাইত এইখন ইউনিভাৰ্চিটি হওক। থাৰ্ড পইণ্ট, গুৱাহাটীৰ পৰা পশ্চিম ফালে, তাৰমানে নামনিত যি দুখন ইউনিভাৰ্চিটি আছে, তাৰে এখন হ'ল আপোনাৰ কোকৰাঝাৰত, যিটো বড়োলেণ্ডৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি। তাত সংখ্যালঘু মানুহৰ কাৰণে তেনেকুৱা আসন বা তেনেকুৱা সংৰক্ষণ, তেনেকুৱা সুবিধা বৰ এটা নাই। মই যিখিনি শুনিছোঁ, ভুল হ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে মোক। মোৰ বন্ধু এজনকে মই শুনিছোঁ তেনেকুৱাই, আপোনাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি যিটো আছে, যিখন আছে কোকৰাঝাৰত আছে, এইখন ইউনিভাৰ্চিটি কমপ্লিটলি বড়ো পিপলৰ নহ'লেও মেক্সিমাম অপৰচুনিটি এইখন বড়োৰ কাৰণে কৰিছে, বড়ো জাতিৰ কাৰণে ভাল। আমি নিজৰ জাতিৰ কাৰণে যিখিনি প্ৰচেষ্টা হাগ্ৰামা মহিলাৰীয়ে কৰিলে বা বড়ো নেতৃত্ব কৰিছে, বহুত শলাগিবলগীয়া। তেনেকৈ আমি ভাবি কথাখিনি ক'লোঁ যে আমাৰ মাইনৰিটি কমিউনিটিৰ নেতৃত্বক অলপ সজাগ হ'বলগীয়া আছে। সেই সজাগতাৰ কাৰণে আমি কৈ আছোঁ যে ধুবুৰী নিচিনা ঠাইত বা গোৱালপাৰা নিচিনা ঠাইত, বৰপেটা নিচিনা ঠাইত ইউনিভাৰ্চিটি আগতেই হ'ব লাগিছিল। বহু কলেজ, বহু স্কুল এতিয়াও আপোনাৰ চৰ অঞ্চলত আছে, যিখনত মাষ্টৰ নাযায়, কিবা ষ্টুডেণ্ট নাযায়, শিক্ষাৰ সেইবোৰ তদাৰক কৰিবলৈ, সেইবোৰত অলপ গুৰুত্ব দিবলৈ আমাৰ MLA মিনিষ্টাৰকেইটাৰ একদমেই আহৰি নাই, যিটো অতিকৈ দুৰ্ভাগ্যজনক, যিটো অতিকৈ নিন্দনীয়। জাতিৰ কাৰণে অলপো চেতনা নাই, অলপো চিন্তা নাই, অলপো
কোনো পজিটিভিটি নাই, কোনো দূৰদৰ্শিতা নাই। এই এটাই ৰাজনীতি ইহঁতৰ, ডিভোটাৰৰ ৰাজনীতি হওক কিবা হওক, আমি বস্তুৰ ইলেকশ্যনত জিকিলে এইটো কৰিম এইটোতে আছে আজিও, যিটো অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া আৰু এখন আছে যিখন আপোনাৰ বজালীৰ ভট্টদেৱ ইউনিভাৰ্চিটি, আগতে যিখন বজালী কলেজ আছিল, পাঠশালাত আছে। এইখনতো আপোনাৰ যিখিনি বৰপেটা, এইখিনি বেলেগ, বৰপেটাৰ পৰা আপোনাৰ হাউলিৰ পৰা যাতায়াত ঠিকে আছে, কিন্তু আপোনাৰ চৰ অঞ্চলৰ কাৰণে বহুত অসুবিধা। আপোনাৰ বাঘবৰ, নগৰবেৰা কিবা তেনেকুৱা এই অসংখ্য চৰ আছে, বৰপেটা জিলাত আছে, আপোনাৰ গোৱালপাৰা জিলাত আছে, ধুবুৰীতো আছে। এইখিনি ঠাইৰ মানুহৰ কাৰণে এই দুয়োখন ইউনিভাৰ্চিটি সিমান সুচল নহয়, যাতায়াত ব্যৱস্থা বা এই আপোনাৰ যোগাযোগ ব্যৱস্থা। সেইকাৰণে কৈছো যে ধুবুৰীৰ নিচিনা ঠাইত এখন ইউনিভাৰ্চিটি হোৱাটো নিতান্ত জৰুৰী বুলি মই ভাবো। বদৰুদ্দিন চাহাবক আমি সাংসদ হিচাপে, মই ব্যক্তিগতভাৱে সাংসদ হিচাপে এই কথাখিনি কোৱা নাই। তেওঁ সাংসদ নহয়ও যদি তেনেকুৱা এটা প্ৰতিষ্ঠান গঢ়িবলৈ চেষ্টা কৰিলেহেঁতেন, নাইবা পদক্ষেপ ললেহেঁতেন এজন ব্যৱসায়ী হিচাপে, নাইবা এজন সমাজকৰ্মী হিচাপে, তেতিয়াও আমি এইখন অনুষ্ঠান ধুবুৰীৰ নিচিনা ঠাইত বা নামনি অসমৰ যিখিনি সংখ্যালঘু অধ্যুষিত জেগা আছে, এইখিনি জেগাত আমি স্থাপন কৰিবলৈ অনুৰোধ কৰিলোহেঁতেন। এতিয়া আমাৰ বহু ঠাইত শিক্ষানুষ্ঠান নাই, বহু চৰ, বহুত নৈপৰীয়া ঠাইত একদম শিক্ষানুষ্ঠান নাই। মই নিজে এইবোৰ ঠাইত ঘূৰা ফুৰা কৰোঁ, মাজে সময়ে অহা যোৱা হয়, বা নিজেও মোৰ নিজৰ ঘৰো ব্ৰহ্মপুত্ৰৰ একদম কাষতে। সৰুৰে পৰা দেখি আহিছোঁ এই কমিউনিটিৰ এই সমস্যাসমূহ। গতিকে মই ভাবোঁ ধুবুৰীৰ নিচিনা ঠাইত এইখন অনুষ্ঠান হোৱাটো সময়ৰ দাবী। এতিয়া আজমল চাহাবে যদি কয় মাটিৰ সমস্যা, কিবাহৰ সমস্যা, সেইটো মই এতিয়া সমাধান কৰিব নোৱাৰোঁ, বা মোৰ তেনেকুৱা ক্ষমতাও নাই। আৰু মই আশা কৰোঁ ধুবুৰীৰ পৰা তেনেকুৱা মানুহ বহুত ওলাব যদি আজমল চাহাবে ধুবুৰীত অনুষ্ঠানখন পাতিব খোজে। এইখিনিয়ে ক'লো মই। আপোনালোকে মোক কোনো দল বা কোনো জাতি বা কোনো সংগঠনৰ সেই বুলি নাভাবি বস্তুটো অলপ গুৰুত্ব সহকাৰে লৈ মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় হিন্দ।